শিৱসাগৰৰ হলিনেম এইচএছ স্কুল নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখন আজি পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 2 শতাধিক ছাত্ৰ-ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাত সময়মতে বহিবলৈ তথা পৰীক্ষা দিবলৈ নিদিয়াৰ বাবে এই আপত্তিজনক পৰিস্থিতিৰ উদ্ভৱ হয়। আজি আছিল তৃতীয় গোট পৰীক্ষাৰ প্ৰথমটো দিন, কিন্তু পৰীক্ষাৰ ফিজ নিদিয়া বুলি অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত প্ৰৱেশত বাধা আৰোপ কৰে। পুৱা 8:30 পৰাই পৰীক্ষা আছিল যদিও 9 বজালৈকে ছাত্ৰ-ছাত্ৰীসকলক গেটৰ বাহিৰতে ৰখাই থোৱাত অভিভাৱকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। অভিভাৱকসকলে সদৰি কৰা অনুসৰি 31 ডিচেম্বৰৰ ভিতৰত দিব লাগে পৰীক্ষাৰ ফিজ, কিন্তু ডিচেম্বৰ মাহৰ 15 দিনো শেষ নহওঁতেই স্কুল কৰ্তৃপক্ষই স্বেচ্ছাচাৰীভাৱে এনেদৰে পদক্ষেপ লোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰিছে। অৱশ্যে পিছত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সৈতে একাধিক অভিভাৱকে যোগাযোগ কৰাত নিৰ্ধাৰিত সময়তকৈ আধা ঘণ্টাৰ পিছত পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়ে ছাত্ৰ-ছাত্ৰীসকলক। ইপিনে পৰীক্ষাৰ প্ৰথমটো দিনতেই ছাত্ৰ-ছাত্ৰীসকলক এনেধৰণৰ মানসিক হাৰাশাস্তি কৰাত অভিভাৱকসকল উদ্বিগ্ন হৈ পৰাৰ লগতে উচিত পদক্ষেপ লোৱাৰ আহ্বান জনাইছে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ প্ৰতি। আনহাতে বিদ্যালয়খনৰ অধ্যক্ষগৰাকী এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মতামত প্ৰকাশৰ পৰা বিৰত থাকে। মানে ষ্টুডেণ্টখিনি এক্সাম আছেতো, আৰু এক্সাম আছে মানে চাওক, কেতিয়াবা যদি কোনোবা ষ্টুডেণ্টে কিবা পৰা নাই বা গালি পাৰিছে মাৰিছে, সেইটোক লৈ আমি একো ক'ব নাযাওঁ, তেওঁলোকৰ ভালৰ কাৰণেতো আৰু সেইটো কৰিবই, কিন্তু এক্সাম দিবলৈ নিদি উলিয়াই দিয়ে জাষ্ট বিকজ ফিজটোৰ কাৰণে, আৰু বোলে লাষ্ট ডেট পাৰ হৈ গৈছে তেতিয়াও সেইটো আমাৰ ভুল বুলি আমি স্বীকাৰ কৰি ল'ম ন, বোলে জানুৱাৰী মাহ এতিয়া ডিচেম্বৰ ফিজটো দিয়া নাই, আজি ডিচেম্বৰৰ হাফ মান্থো যোৱা নাই, আমিতো নিদিম বুলি কোৱা নাই, কিন্তু কিবা কাৰণত দিব পৰা নাই কিছুমানে। ডিচেম্বৰলৈকে 31 তাৰিখলৈকে অলৰেডি আমি য'ত ফিজ দিওঁ তাত লিখাই আছে যে 31 ডিচেম্বৰ পাছত দিলে ফাইন ভৰিব লাগিব। যদি পাছত দিওঁ ফাইনো ভৰিম, কিন্তু ডিচেম্বৰ মাহটো আধা নাযাওঁতেই মানে, আৰু এক্সামৰ ফাৰ্ষ্ট দিনটোতে এনেকৈ নিদিবলৈ উলিয়াই দিয়ে, কান্দি কান্দি ফোন কৰিছে। এতিয়া আধা টাইম মানে অলপ টাইম বেছিকৈ দিম বুলি কৈছে, সেইটো মই মানিছোঁ বাৰু, ইয়াত কৈ দিছে, এনাউন্স কৰি দিছে, কিন্তু সেই বেছি টাইমটোৱে মেটাৰ নকৰে, তেওঁলোকে অলৰেডি কান্দিছে এক্সাম দিবলৈ সোমোৱাৰ আগতে। মেণ্টেলি এটা হেৰাছমেণ্টৰ কথা আছে ন, মানে একো বেয়া পোৱা নাই, কিন্তু এইটো বস্তু অলপ দুখ লাগিছে যে এইটো কৰিব নালাগিছিলে মানে। ইয়াতে মানে এতিয়া মোৰ ভণ্টি ক্লাছ এতিয়া 9 বছৰ হ'ল এইখনতে পঢ়ি আছে, আজিলৈকে মানে এইটো কেতিয়াও হোৱা নাই, এক্সাম দিবলৈ সোমোৱাৰ আগত মানে কান্দি কান্দি। অফলাইন দিয়ে নে অনলাইন দিয়ে? আমি বেংকতকৈ দিবগৈ লাগে। ফিজটো 3500 হয়, আৰু যদি ফাইন মানে ফিজটো ঠিকে আছে, সেইবোৰ লৈ আমাৰ একো প্ৰব্লেম নাই, খালি মানে কৈছোৱে একোৱে প্ৰব্লেম পোৱা নাই, কিন্তু এইটো বস্তু মানে আজি অকণমান দুখ লাগিলে যে এক্সাম দিবলৈ সোমোৱাৰ আগত ইয়াৰ পৰা কাৰোবাৰ মিছৰ পৰা ফোন কৰিছে যে এনেকৈ মা আমাক সোমাব দিয়া নাই, মই কৈছিলোঁ, আৰু আমিতো চক হৈ গৈছোঁ, আৰু ডিচেম্বৰ মাহটো অলৰেডি আছেই। মইতোতো আমাৰ ক্ষেত্ৰত এয়া প্ৰথম পাইছোঁ, তাৰমানে আগতে হৈছে যদিও মই নাজানিম দেই। মানে মোৰ ছোৱালীক আজি পৰীক্ষা দিব। কোন স্কুলত কি হৈছে? এই স্কুলখনৰ নাম হৈছে হলিনেম স্কুল। এই স্কুলখনত আমি 3 মাহে আমি পে'মেণ্ট ফিজ দিব লাগে। এই 3 মাহৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰৰ ভিতৰত আমি 3 মাহৰ পইচা দিব লাগে। আমি যিহেতু 3 মাহৰ ডিচেম্বৰ কমপ্লিট হোৱা নাই, সেইটো কাৰণে আমি পে'মেণ্ট কৰা নাছিলোঁ, নকৰাৰ কাৰণে আজি ছোৱালীক এক্সাম দিবলৈ দিয়া হোৱা নাই। প্ৰথম কথাটো হৈছে সেইটো। কিমান ষ্টুডেণ্টক দিয়া নাছিলে এক্সাম? ওপৰত আছে, হয় 200-300 ওপৰতে আছে। কি এক্সাম আছে আজি? থাৰ্ড 14 আছে। কিমান ষ্টুডেণ্ট? আজি 200-250 মান হ'ব উত্তৰ। আপোনালোকে কি কৈছে? আমি কৈছোঁ ফাদাৰক যে আপোনাৰ ডিচেম্বৰলৈকে যদি আপোনাৰ সময় আছে, তো তেওঁলোকেতো কথাটো পতাই নাই কোনো আমাৰ লগত। ডিচেম্বৰলৈকে যিহেতু সময় আছে, তেতিয়াহ'লে আপোনালোকে আমাক সময় দিব লাগিব। কিবা এটা অসুবিধাৰ কাৰণে কোনোবাই হয়তো পইচা দিব নোৱাৰিবও পাৰে। তাৰোপৰি 50 ৰুপিজ। পৰীক্ষা কেইটা বজাত পাইছে? 9টাৰ পৰা 8:30, 9টাৰ পৰা আধা ঘণ্টা ওপৰত ৰখাইছে। আধা ঘণ্টা ওপৰতে, সিমানটো মই নাজানো। মই আধা ঘণ্টা ওপৰত ৰখাইছো। আপোনাৰ ল'ৰা-ছোৱালীকো হাইৰাছমেণ্ট কৰালৈকে আছে। সেইটো অবভিয়াছলি সেইটোতো হৈছে। কান্দিছে আপোনাৰ? কান্দিছে, নিশ্চয় কান্দিছে। ল'ৰা-ছোৱালী আপোনাৰ পৰীক্ষা দিবলৈ নাই দিয়া, আপোনাৰ ফোন কৰিছে, এনেকৈ কি হ'ব? মোৰ ল'ৰা-ছোৱালী চব বেলেগ ল'ৰা-ছোৱালীয়ে কান্দিছে, কি হ'ব এতিয়া তেওঁলোকক? তেওঁলোকে যিটো এক্সাম আছিলে, যিটো মনত পঢ়ি আহিছিলে, সেইটোতো পাহৰি গৈছে তেওঁলোকে। কিন্তু হাইৰাছমেণ্ট কৰিছে মানে ফাদাৰতো হেৰি কৰিব, একচুৱেলি হেৰি কৰিব লাগে। আগৰ যিটো ফাদাৰ আছিল, ঠিক আছিলে, এই ফাদাৰ হেৰি আছে, ফিজৰ কাৰণে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এড আছাম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান
গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909